পিতৃৰ স্মৃতি বিচাৰি যোৰহাটত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত যোৰহাটৰ এখন বিশেষ ঘৰ যোৰহাটৰ বিশিষ্ট চাহ খেতিয়ক প্ৰয়াত বিভূচৰণ বৰুৱাৰ বাসগৃহলৈ নিজৰ পুত্ৰক লগত লৈ আহিছে তেজ হাজৰিকা যোৰহাটত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শনিবাৰে পুত্ৰৰ সৈতে উপস্থিত হয় তেজ নিজ পিতৃৰ বিষয়ে মুকলিকৈ বহু কথা জানিবলৈ দিয়ে তেজ হাজৰিকাই বিশ্বৰ বহু ভাষালৈ পিতৃৰ গানসমূহ অনুবাদ কৰা হৈছে আৰু সেইসমূহ প্ৰকাশ কৰা হৈছে বুলি জানিবলৈ দিয়ে তেজ হাজৰিকাই তেওঁ কয় যে বিদেশত সকলোৱে এই গীতসমূহৰ উচ্চ প্ৰশংসা কৰিছে ইতিমধ্যে ৭৪টা গান স্পেনিছ ভাষালৈ অনুবাদ কৰা হৈছে তেওঁ পিতৃয়ে ধ্ৰুপদী সংগীতক মানুহৰ মাজত জনপ্ৰিয় কৰি বিশ্বজনীন কৰি তুলিছিল বিশিষ্ট গণিতজ্ঞ তথা সাহিত্যিক ডক্টৰ দিলীপ কুমাৰ দত্তৰ সৈতে বিগত ৬ বছৰ ধৰি তেজ হাজৰিকাৰ অতি মধুৰ সম্পৰ্ক পিতৃৰ সৈতে মধুৰ সম্পৰ্ক থকা লোকসকলৰ পৰিয়ালৰ সৈতে সেই আন্তৰিকতা তেওঁ ধৰি ৰাখিবলৈ চেষ্টা কৰিছে বুলি জানিবলৈ দিয়ে তেওঁ কয় যে ককাকৰ সৈতে মধুৰ সম্পৰ্ক থকা যোৰহাটৰ এই ঘৰখনলৈ সেয়েহে লৈ আহিছে নিজৰ পুত্ৰক Your perception of your legendary father? Very lucky combination of all these things in my father. And his message is universal, but particularly he loved India, okay? And I'm finding out as being like a pan-Indian, pan-global Indian, that I think that his words need to, that the Indian people, and especially Indian youth, will find an echo in their longings of seeing a better world, okay? Be able to observe the legacy of my grandfather, and especially now being in Assam, it's a real delight for me to be able to retrace his footsteps in a certain way. অবিৰতভাৱে ৭০ কিলোমিটাৰ দৌৰ এগৰাকী কিশোৰৰ কলাইগাঁৱৰ পৰা বাইহাটা চাৰিআলিলৈ বিৰামহীনভাৱে দৌৰিলে কিশোৰগৰাকীয়ে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে দীৰ্ঘ দূৰত্বৰ দৌৰ সম্পূৰ্ণ কৰিলে কলাইগাঁৱৰ দৰিদ্ৰ কিশোৰ ঋতুপৰ্ণ নাথে অবিৰত ৭০ কিলোমিটাৰ দৌৰ এগৰাকী কিশোৰৰ কলাইগাঁৱৰ পৰা বাইহাটা চাৰিআলিলৈ বিৰামহীনভাৱে দৌৰিলে কিশোৰগৰাকীয়ে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে দীৰ্ঘ দূৰত্বৰ দৌৰ সম্পূৰ্ণ কৰিলে কলাইগাঁৱৰ দৰিদ্ৰ কিশোৰ ঋতুপৰ্ণ নাথে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে অনুশীলনমূলকভাৱে ৭০ কিলোমিটাৰ দৌৰ সম্পূৰ্ণ কৰিলে ঋতুপৰ্ণক এগৰাকী দৌৰবিদ হোৱাৰ আশা পুহি ৰখা ঋতুপৰ্ণই ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰাৰ কৰিছে পৰিকল্পনা কিন্তু এগৰাকী অভিজ্ঞ প্ৰশিক্ষকৰ অভাৱত সমস্যাৰ সন্মুখীন হৈছে ঋতুপৰ্ণ ৰাজ্যৰ ক্ৰীড়া বিভাগৰ অকণমান চেষ্টাই সৃষ্টি কৰিব পাৰে এগৰাকী প্ৰতিভাসম্পন্ন ক্ৰীড়াবিদক সেয়ে ঋতুপৰ্ণলৈ চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে সকলোৱে পুঁজিবাৰ নাহৰবাৰীৰ পৰা কোনো ঠাইত নৰৱাকৈ মই বাইহাটা চাৰিআলিলৈ দৌৰিলোঁ এইটো মোৰ বহুত দিনৰ সপোন আছিল আৰু আগন্তুক দিনত যদি ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি তথা আশীৰ্বাদ পায় চৰকাৰৰ পৰা যদি সহায় সদিচ্ছা পায় তেতিয়াহ'লে তেখেতে নিশ্চয় দৌৰাটো নিশ্চিত বাইহাটাৰ পৰা নিৰঞ্জন দাস নিউজ 18 অসম নৰ্থ ইষ্ট চোৰাংখন সৰবৰাহৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰৰ মাজেৰে নিতৌ সৰবৰাহ ঘটিছে সোণৰ বিস্কুট গুৱাহাটীৰ মাজেৰে দুৰ্বৃত্তই কঢ়িয়াই দিছিল 2 কিলো 800 গ্ৰাম সোণ বিলাসী ৰেলত চোৰাং সোণৰ বেহা গুৱাহাটীত ঘাটি চোৰাং সোণ সৰবৰাহকাৰী দুদিনত 2 দুৰ্বৃত্তসহ 4 কিলোগ্ৰাম সোণ জব্দ ৰাজধানী ট্ৰেইনৰ পৰা একজন এইটো মানুহ ধৰিছে এইটো নাম আছে মণি আৰু হেতৰ পৰা 6 গোল্ড বিস্কুট ৰিকভাৰ কৰিছে চোৰাং সোণ সৰবৰাহৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰীৰ মাজেৰে নিতৌ সৰবৰাহ ঘটিছে সোণৰ বিস্কুট শনিবাৰ ঘটনা 1 গুৱাহাটীৰ মাজেৰে দুৰ্বৃত্তই কঢ়িয়াই নিছিল 2 কিলো 800 গ্ৰাম সোণ দুৰ্বৃত্তৰ সৰবৰাহৰ টাৰ্গেটস্থলী দিল্লী বিলাসী ৰাজধানী এক্সপ্ৰেছ যোগে দুষ্ট চক্ৰই সোণ কঢ়িয়াই নিয়াৰ অপচেষ্টা দেওবাৰ ঘটনা 2 গুৱাহাটীৰ মাজেৰে দুৰ্বৃত্তই কঢ়িয়াই নিছিল 1 কিলোগ্ৰাম সোণ ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰা দুৰ্বৃত্তটোৰ নাম ভি মণি ঘৰ চেন্নাইত বিগত 2 দিন পূৰ্বে মহানগৰীৰ হোটেলত বাহৰ পাতিছিল এই দুৰ্বৃত্তটোৱে ৰাজধানী এক্সপ্ৰেছ যোগে সৰবৰাহৰ চেষ্টা চলোৱা দুৰ্বৃত্তটোক পুৱাই হাতেলোতে ধৰা পেলাই ৰেলৱে আৰক্ষীয়ে এতিয়ালৈকে এইটো ইণ্টাৰোগেশ্যন শেষ হোৱা নাই
ক'ৰ পৰা আনিছে, ক'ত যাব, ক'ত থাকিছে, কোন লগত জড়িত আছে, এই বস্তু এতিয়া যেতিয়া তদন্ত শেষ হ'ব তেতিয়া ওলাব। শেহতীয়া দুদিনত পোহৰলৈ অহা দুটাকৈ সোণ সৰবৰাহকাৰীৰ যথেষ্ট আছে সামঞ্জস্য। এই দুই সৰবৰাহকাৰীৰ বাহৰস্থলী মহানগৰী। মহানগৰীৰ পৰা চক্ৰটোৱে আৰম্ভ কৰিছিল দিল্লীলৈ যাত্ৰা। গুৱাহাটীৰ পৰা দিল্লী যাব, ঘৰত চেন্নাই আছে। প্ৰশ্ন হয়, মহানগৰীত বাহৰ পতা বিলাসী ৰেলযোগে সোণৰ সৰবৰাহৰ চেষ্টা চলোৱা এই গেংটোৰ সৈতে আছে নেকি এটা বৃহৎ চক্ৰ, যিটোৱে সময়ে সময়ে চলাই আহিছে সোণৰ সৰবৰাহ। পিছে আৰক্ষীৰ সঠিক তদন্তৰ অভাৱত এতিয়াও উৎখাত কৰিব পৰা নাই এই চক্ৰটো। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে মলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ৰ পিছতে আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18। আজিৰ প্ৰাইম টাইমত কি বাতৰি লাভ কৰিছে আকসান, সেয়া আমাক নিউজ ডেস্কৰ পৰা জনাব প্ৰাঞ্জলে। নমস্কাৰ, মই প্ৰাঞ্জল। আজি সন্ধিয়া 6 বজাত প্ৰাইম টাইম 18 আপোনালোকৰ বাবে লৈ আহিম। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আছে আৰু বৰ্তমান নিউজ ডেস্কত আমাৰ সতীৰ্থসকল ব্যস্ত সেই নিউজসমূহ আপোনালোকৰ বাবে সংগ্ৰহ কৰাত বা যুগুত কৰাত। মই নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ। আমাৰ সতীৰ্থসকল আছে, তেওঁলোকে এনেধৰণে কাম কৰি আছে। আমাৰ ভিডিঅ' এডিটৰসকলে প্ৰতিটো নিউজ অতি সুন্দৰভাৱে পেকেজিং কৰি আছে, তেওঁলোকে কাম কৰি থকাৰ ইয়াৰ দৃশ্য। লগতে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে। মই প্ৰথমেই গৈছোঁ বিপুল বৰ্মনৰ এটা বিশেষ ৰিপৰ্ট তেওঁ সংগ্ৰহ কৰিছে। বিপুল বৰ্মন, কি ৰিপৰ্ট আছে আপোনাৰ? চাওক, 1999 চনত সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লখিমপুৰত যিগৰাকী প্ৰাৰ্থীৰ হাতত পৰাজিত হৈছিলে সেইগৰাকী প্ৰাৰ্থীক তেখেতে পৰাজিত কৰিছিলে 2014 চনত, আৰু তাৰপিছতে তেখেতো কেন্দ্ৰীয় মন্ত্ৰী হৈছিলে। আৰু দুয়োজনেই এগৰাকীয়ে কংগ্ৰেছৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হৈছিলে, এগৰাকীয়ে বিজেপিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হৈছিলে। দুয়োজনে বিপৰীত মেৰুত থাকি আজি একেখন মঞ্চত আমি দেখা পাইছিলোঁ। আৰু একেখন মঞ্চত অকল বহাই নহয়, তেওঁলোকে আজি অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই, আৰু উপসভানেত্ৰী হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিলে ৰাণী নৰা ডাঙৰীয়ানী। গতিকে আমি সেইটো এটা পেকেজ কৰিছোঁ। আৰু লগতে যিসকল কোনোদিনে খেলি নোপোৱা ব্যক্তি, বিভিন্নজন মন্ত্ৰী বিধায়ক, তেওঁলোকো আজি অসম অলিম্পিক সন্থাৰ বিভিন্ন পদবীত আছে। গতিকে সেইটো এটা আমি পেকেজ কৰিছোঁ। আন এটা পেকেজ, যি প্ৰমীলাৰাণী ব্ৰহ্ম আৰু হীৰা সৰ্ণিয়াৰ যি সংঘাত তীব্ৰতৰ হৈছিলে, সেই সংঘাত সম্পৰ্কে এটা বিটিচি নিৰ্বাচন সমাগত, গতিকে তাকে লৈ আমি আৰু এটা পেকেজ কৰিছোঁ। বহুকেইটা বাতৰি আপুনি সংগ্ৰহ কৰিছে, গোটেইকেইটা একেলগে দেখা পাবনে 6টা বজাত? হয়, পাব। ধন্যবাদ বিপুল বৰ্মন, এইখিনি অতি গুৰুত্বপূৰ্ণ খবৰ দিছে তেওঁ। নিৰঞ্জন আছে, লগতে আছে কৃপাঞ্জল, তেওঁলোকো ব্যস্ত। নিৰঞ্জন আৰু কৃপাঞ্জলৰ কাষলৈ মই প্ৰথমে কৃপাঞ্জলৰ কাষলৈ আহিছোঁ। কি আছে ব্ৰেকিং ডেস্কত, কি খবৰ আছে? ব্ৰেকিং মানে এটা সাংঘাতিক কথা, মানে এখন স্কুলত সোমাই গৈছে এটা গুণ্ডা, সোমাই লৈ মানে প্ৰধান শিক্ষয়িত্ৰীক পূৰা মাৰধৰ কৰিছে। এক নম্বৰ কথা, এক্সক্লুচিভলি আমি দেখুৱাম। আৰু দ্বিতীয়তে হৈছে যে আপোনাৰ লাডেনৰ সন্ধানত এতিয়া আমাৰ পদ্ম হাজৰিকাত আমি পৰিছোঁ। আৰু এজনে কৈছে বোলে কোনো দিনাখনে আমি প্ৰেম চেম নামানো, এজন বিজেপি নেতা তেওঁ গুণ্ডাগিৰি দেখুৱাইছে যে প্ৰেম চেম আমি এইবিলাক একো নামানো, মুঠৰ ওপৰত হত্যা কৰিম তোক। কি কথা, কি ঘটনা, কোন সেইজন আমি 6 বজাত গম পাম, 6 বজাৰ প্ৰাইম টাইমত গম পাম। ধন্যবাদ কৃপাঞ্জল। আৰু লগত আছে মণি ভট্টাচাৰ্য আৰু মুকুন্দ মাধৱ নেওগ। মই মণি ভট্টাচাৰ্য আৰু মুকুন্দ মাধৱ নেওগৰ পৰা চমুকৈ জানি ল'ম। তাৰ পূৰ্বে মই বাটতে লগ পাইছোঁ কহিম কুমাৰ বৰা। তেওঁ যিহেতু আমাৰ এজন বিশেষ ব্যক্তি প্ৰাইম টাইমৰ, কি বাতৰি আছে? বাতৰি আমাৰ এটা প্ৰধান বাতৰি বহুত আছে, তাৰ ভিতৰত এটা আমি ভাল খবৰ দিব খুজিছোঁ যে ৰঞ্জন গগৈৰ নেতৃত্বত যি ভাৰ্ডিক্ট দিলে অযোধ্যা কাণ্ডৰ, তাৰ পাছত অযোধ্যাত আজি কেনেকুৱা পৰিৱেশ হৈছে, তাত কেনেকুৱা ধৰণৰ মানুহে এতিয়া শান্তিপূৰ্ণভাৱে সময় পাৰ কৰিছে, কোনো ধৰণৰ যে বিতৰ্ক নোহোৱাকৈ আজি অযোধ্যাত এটা নতুন পৰিৱেশ ঘূৰি আহিছে, সেই সম্পৰ্কে আমি এক্সক্লুচিভ বাতৰি আমাৰ প্ৰাইম টাইমত থাকিব। তাৰোপৰিও যিটো লাডেন বোলা হাতীটো ধৰাক লৈ আজি পদ্ম হাজৰিকা বা তেওঁৰ সতীৰ্থসকলে কেনেদৰে বনত সোমাই প্ৰৱেশ কৰিছে বা তেওঁলোকে হাতীটোক কেনেদৰে বশ কৰিবলৈ কি পৰিকল্পনা কৰিছে, সেই সম্পৰ্কীয় সবিশেষ বাতৰি আমি প্ৰাইম টাইমত দিম। ধন্যবাদ অসীম বৰা। এইফালে মণিদা আছে, মণি ভট্টাচাৰ্য, কি বাতৰি আছে চমুকৈ যদি অলপ কৈ দিয়ে আভাস এটা? গুৱাহাটী ৰেলৱে ষ্টেচনত কেজিয়ে সোণ ওলাইছে, দুদিনত 4 কেজি সোণ, আৰু কিমান ওলাই ঠিক নাই। প্ৰাইম টাইমত সবিশেষ পাব, ক'ৰ পৰা সোণ আহিছে, ক'লৈ যাব খুজিছিল, এই সকলো বিস্তাৰিতভাৱে খবৰ পাব। নিশ্চয়। এইবাৰ সোণ ওলাইছে গুৱাহাটী ৰেলৱে ষ্টেচনত। মুকুন্দ মাধৱ নেওগ, সোণৰ খবৰ আমি পালোঁ, আভাস পালোঁ, আৰু কি খবৰ আছে? হয় প্ৰাঞ্জল, বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে। মই এটা কথা ক'ব বিচাৰিছোঁ যে বংগোপসাগৰৰ যি ঘূৰ্ণী বতাহ বুলবুলে সংঘাত চলাইছে পশ্চিমবংগত, উৰিষ্যাত, লগতে বাংলাদেশত। বিস্তৃত বাতৰি থাকিব প্ৰাইম টাইম 18ত। ধন্যবাদ। মানস জ্যোতি বৰা আছে, আমাৰ আন এগৰাকী বিশেষ ব্যক্তি প্ৰাইম টাইমৰ, কি আছে বাতৰি?
মধ্যাহ্নভোজন বিতৰ্কটো চলি আছে এতিয়াও, যদিও চিফ মিনিষ্টাৰে এনকুৱাৰী দিছে, কিন্তু দেখা গৈছে যে মধ্যাহ্নভোজনৰ ৰন্ধন কৰ্মীসকল তেওঁলোক ইয়াত আশ্বস্ত হোৱা নাই। আৰু তেওঁলোকে ইতিপূৰ্বে ঘোষণা কৰিছিল যে 4 দফীয়া আন্দোলন কৰিব তেওঁলোকে, আৰু তাৰ আজি প্ৰথমটো আন্দোলনৰ কাৰ্যসূচী ৰাজপথ অৱৰোধ, সেইটো তেওঁলোকে কৰিছে। আৰু বহু কিবা কিবি খবৰ আছে, তাৰ মাজত প্ৰাইম টাইমত আমি লৈ আহিম গোটেইখিনি। ধন্যবাদ। মুঠতে ভিন্ন ধৰণৰ বাতৰি থাকিব দৰ্শকসকল, আপোনালোকে সেয়ে চাওক আজি সন্ধিয়া 6 বজাৰ প্ৰাইম টাইম 18। মই আহি আছোঁ আপোনালোকৰ বাবে প্ৰাইম টাইম 18 লৈ। ধন্যবাদ। আৰু ইতিমধ্যে আমি জনাইছোঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ যিহেতু মাস্কো আইটিত ইতিমধ্যে উপস্থিত হৈছে আৰু তেওঁ এয়া অংশগ্ৰহণ কৰিছে। আমি জনাইছোঁ যিহেতু আজি কোৰ্টছ অফ ইণ্ডিয়া পাষ্ট এণ্ড প্ৰেজেণ্ট গ্ৰন্থখনৰ অসমীয়া অনুবাদৰ উন্মোচনী অনুষ্ঠান মাস্কো আইটিত, আৰু এয়া সেই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ টেলিভিছনৰ পৰ্দাত। Honorable Mr. Justice Ranjan Gogoi, Chief Justice of India, Shri Sarbanand Sonowal ji, Honorable Chief Minister of Assam, Honorable Mr. Justice Sharad Arvind Bobde, Chief Justice of India Designate, Honorable Mr. Justice Arun Kumar Mishra, Judge, Supreme Court of India, Honorable Mr. Justice Shripati Ravindra Bhatt, Judge, Supreme Court of India, Honorable Mr. Justice Rishikesh Roy, Judge, Supreme Court of India, my brother Chief Justices, brother judges, civil servants serving in the state, members of the judiciary, learned members of the bar, ladies and gentlemen. I welcome you all to this regal gathering and express my impassioned gratitude for participating in this noble function. Before I proceed, I would like to thank the ladies who have traveled from Delhi to join us today to attend the function. I recently joined as Chief Justice of Guwahati High Court. Rather, I have been here for 14 court working days only. This is my first November in Guwahati. The evenings in Guwahati are pleasant, but perhaps this evening has been made more pleasant by your presence. We have amongst us Honorable Mr. Justice Ranjan Gogoi, Honorable Chief Justice of India, a true and worthy son of the soil who started his career as an advocate and rose to the highest accolade a judge can reach. His Lordship's remarkable achievement is sufficient to explain the strength, determination, dedication, mental conviction and strong will to render justice at all costs. It is indeed a moment of pride for the Guwahati High Court and all of us to have Madam Shrimati Rupanjali Gogoi also with us. সকলোৱে উৎকণ্ঠাৰে বাট চাই আছে। ইতিমধ্যে ৰায় প্ৰদান কৰা হৈছে, তাৰ পাছতে সকলোৱে জানিব বিচাৰিছে অযোধ্যাৰ পৰিৱেশ, অযোধ্যাবাসী আচলতে এতিয়া কেনেদৰে এই ৰায় প্ৰদান কৰাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দেখা গৈছে আনন্দত উৎফুল্লিত হৈ আছে অযোধ্যাৰ বাসিন্দাসকল। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে অযোধ্যাবাসীৰ মনৰ বতৰা লৈছে আমাৰ সাংবাদিক অঞ্চলে। আমাৰ সাংবাদিক অঞ্চলৰ আগত কি কৈছে অযোধ্যাবাসীয়ে, আহক শুনো। फैसले के बाद अयोध्या में नई सुबह हुई है। अयोध्या में जिंदगी आम रोजमर्रा की तरह आम जिंदगियां जी रहे लोग, लेकिन आज जो चेहरे पर तेज है वो अलग है। कुछ लोग मौजूद हैं यहाँ समोसा और जलेबी की दुकान पर, बात करते हैं। आज अयोध्या की नई सुबह हुई है, कैसे देखते हैं इसको? बहुत सुंदर से देखते हैं। हम लोग रामलला के लिए बहुत सालों से तपस्या कर रहे थे, सो मोदी सरकार के काल में पूरा हो गया और कोर्ट जो निर्णय दिया है बहुत सुरक्षित ढंग से दिया। हम लोग बहुत खुश हैं, मान सम्मान करते हैं कोर्ट का भी, आप लोग का भी, मीडिया वालों के बहुत मान। अयोध्या में नई सुबह हुई है, अब अयोध्या में राम मंदिर के पक्ष में फैसला आया है, कैसे देखते हैं इसको? बहुत बहुत अच्छा देखते हैं। हम लोग बहुत खुशी में हैं कि आज हमारे रामलला टेंट से बढ़िया मंदिर बनेगा, उसमें हम लोग का दर्शन होगा। इसका इंतजार हमारे पूर्वज लोग करते आए हैं। हम लोग को अब वो घड़ी खत्म हो गया। कोर्ट जो डिसीजन दिया है हम लोग को बहुत खुशी है कि ऐसा ही होना चाहिए। इस पर कोई वाद विवाद कोई पार्टी इस पर न करे और सब पार्टी मिल करके, सब हम लोगों को मिल करके एकता बना करके मंदिर को बनाना है और विश्व को ये संदेश देना है। एकता बनाकर विश्व को संदेश देना है। आप महन जी यहाँ पर हैं, आज नई सुबह है, समोसा जलेबी दुकान पे भीड़ लगी है, कहीं कोई ऐसी चीजें नहीं नजर आ रही जिससे सामंजस्य अयोध्या की गंगा जमुनी तहजीब बिगड़ी हो, लेकिन फैसला पक्ष में आया है, कैसे देखते हैं इसको? जिस तरीके से हमें इंतजार था आज तक उसका हमें वो सब कुछ मिल गया, इसलिए हमें कोई वो नहीं है। और हमको यही चाहिए कि कोई वो ना होने पाए, कोई लोगों को क्षति ना पहुंचने पाए, और ये हमारा यही कामना है। अयोध्या का विकास होगा, अब अयोध्या में जो विकास रुका था वो अब होगा, लगता है? निश्चित रूप से होगा, निश्चित रूप से होगा।
मंदिर मस्जिद के विवाद से अयोध्या निकली है। अब अयोध्या का जो विवाद के बाद जो विकास रुक गया था, अब क्या लगता है आपको होगा? विकास होगा, विकास होगा। हमारे साथ यहाँ पर जो दुकानें हैं इनसे भी बात करते हैं। क्या सर ये बताएं सर कि जो अपने यहाँ नई सुबह हुई है, आपकी बहुत प्राचीन सिद्ध दुकान यहाँ पर है, सुबह से रौनक आम दिनों वाली ही है? हटो बेटा। रौनक जैसे रोज थी वैसे अब आज भी है, और फैसला आने के बाद भव्य मंदिर का निर्माण होगा। और फैसला तो आ गया है, अब अयोध्या में विकास होगा, ये लगता है बहुत बढ़िया विकास होगा। हमारे योगी जी, मोदी जी बढ़िया विकास कर रहे हैं। योगी जी पूरा रामपड़ी रोड, नाली, खड़ंजा, बिजली, लाइट, पानी, सारी व्यवस्था दुरुस्त हो गई है। रामलला का टेंटवास खत्म हुआ है, कैसे देखते हैं इसको? बहुत अच्छा देखते हैं। अब अयोध्या के अंदर रोजगार भी बढ़ेगा, भगवान प्रभु राम श्री राम का दर्शन भी होगा, बढ़िया अच्छे से भव्य मंदिर बनेगा। तो ये थी अयोध्या, और इनका साफ कहना है कि जो अयोध्या का विकास रुका हुआ था वो अब होगा। अयोध्या में मूलभूत सुविधाएं जो हैं वो पूरी होंगी, और जो यहाँ के लोग हैं उनका साफ कहना है कि राम उनके आराध्य हैं। फैसला सुरक्षित और साफ आया है, और इस तरीके के फैसले का वो स्वागत भी करते हैं। लेकिन अयोध्या के विकास जो उससे जो अछूती थी, अब वो विकास जल्द ही दिखेगा। और अयोध्यार पर आमार सांबादिक अंचले देखुवाले बर्तमान अयोध्यार परिवेश लगते अयोध्यावासीर मनर खबर। उभति आছো राज्यर खबरले। कोकराझार सांसद नवशर्णाक उभति धरिले मन्त्री प्रमिलानी ब्रह्मई। प्रमिलानी ब्रह्मई BTIDৰ সেনাত যোগদান কৰিব বুলি কৈছিল নৱশৰ্ণাই, আৰু ইয়াৰ প্ৰত্যুত্তৰত আজি হাজোত সাংসদগৰাকী সংযত হ'বলৈ আহ্বান জনায়। এজন সাংসদ হৈ তৰল মন্তব্য নকৰিবলৈ আহ্বান জনালে প্ৰমিলানী ব্ৰহ্মই। এনেকুৱা ধৰণৰ অশুভ কথাবিলাক ক'ব নালাগে, শোভনীয় নহয়। তেওঁ এগৰাকী MP হয়, তেওঁৰ কাৰণে শোভনীয় নহয়। আবল তাবল বকাটো তেওঁৰ কাৰণে ভাল নহয়। আৰু দল গঠন কৰিছে সেইটো তেওঁৰ কথা, আমাৰ ইয়াত ক'বলগীয়া কথা নাই। সকলোৰে অধিকাৰ আছে নিজক মানে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে, দল গঠন কৰিবৰ সকলোৰে অধিকাৰ আছে। কিন্তু ৰাইজৰ শান্তি সম্প্ৰীতিৰ কাৰণে দল কৰিলে সকলোৰ কাৰণে গ্ৰহণযোগ্য হয়। কিন্তু তেখেতে আমাক ভোট কৰিবৰ কাৰণে আৰ্মি গঠন কৰিছে, এইটো মানে ৰাইজে ভাল পোৱা নাই। দিল্লী চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল 2019। উত্তৰ পূবৰ কৃষ্টি সংস্কৃতি, নৃত্য গীত, খাদ্য সাজপাৰ আদিৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে নৰ্থ ইষ্ট ফেষ্টিভেলত। শ শ মানুহে সোৱাদ লৈছে উত্তৰ পূৰ্বাঞ্চলৰ সুস্বাদু খাদ্য সম্ভাৰৰ। দিল্লীত চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল। উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতি, নৃত্য গীত, খাদ্য সাজপাৰ আদিৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে নৰ্থ ইষ্ট ফেষ্টিভেলত। শ শ মানুহে সোৱাদ লৈছে উত্তৰ পূৰ্বাঞ্চলৰ সুস্বাদু খাদ্য সম্ভাৰৰ। দুখনকৈ মঞ্চত সমানে চলি আছে সাংস্কৃতিক কাৰ্যসূচী। 8 ধনী ৰাজ্যৰ নৃত্য গীত প্ৰদৰ্শন হৈছে মঞ্চসমূহত। মণিপুৰী নৃত্য, ইয়াক নৃত্য, টাইগাৰ নৃত্য আৰু বিহু নৃত্যই মন মুহিছে দেশী বিদেশী দৰ্শকৰ। কলা আৰু কলাকাৰৰ সৃষ্টিয়ে দৃষ্টি নিবদ্ধ কৰিছে সকলোৰে। মই এইটো নেইল ষ্ট্ৰিং আৰ্ট কৰি আছোঁ। একচুৱেলি এইটো ইনষ্টলেশ্যন হয়। চ' দিছ ইজ কাজিৰঙাটো মই পৰ্ট্ৰেট কৰিবলৈ বিচাৰিছোঁ। নৰ্থ ইষ্ট ফেষ্টিভেলত দেখিবলৈ পোৱা ৰাজ্যত ক্ৰমে বৃদ্ধি পাইছে হাতী মানুহৰ সংখ্যাত।
ওদালগুৰি ৰাজপথত বিচৰণ কৰিছে এজাক হাতীয়ে স্তব্ধ হৈ পৰিছে যান বাহনৰ চলাচল মানুহে ফটকা ফুটাই হাতী খেদিলে তীব্ৰতৰ হৈ পৰে খেদাখেদি ৰাজপথত এজাক হাতী এটা দুটা নহয় প্ৰায় 100 হাতীৰ এটা বিশাল জাক হাতীৰ জাকটোৱে আপোন মনে বিচৰণ কৰিছে ৰাজপথত বন্ধ হৈ পৰিছে ঘাইপথ দুয়োপাৰে স্তব্ধ হৈ পৰিছে বহু যান বাহন মঙলদৈ ভুটিয়াচাং ৰাজ্যিক ঘাইপথৰ দৃশ্য এয়া হাতীৰ জাকৰ বিচৰণৰ বাবে বন্ধ হৈ পৰিছে ৰাজ্যিক ঘাইপথটো এইবাৰ চাওক ইয়াৰ পূৰ্বৰ দৃশ্য এটা হাতীয়ে খেদিছে মানুহক অকলশৰীয়া হাতীটো জুকোৱাৰ পিছতে খেদি আহিছে হাতীটোৱে তাৰ পিছতে এবাৰ মানুহে খেদে এবাৰ হাতীয়ে খেদে দুভাগ হৈ পৰিছে হাতীৰ জাকটো এই ঘাইপথটোৰ দুয়োপাৰে থকা চাহ বাগিচাত অৱস্থান কৰিছে হাতীৰ জাকটোৱে পথৰ মূৰ পিছফালে এটা হাতীজাক প্ৰকাণ্ড হাতীজাক এই হাতীজাকটো এইদৰে পাৰ হৈ গৈছে সম্পূৰ্ণ মংগলদৈ ভুটিয়াচাং পথটো প্ৰায় 100তকৈ অধিক হাতী এইদৰে পথটো পাৰ হৈ যোৱা মোৰ কেমেৰা সহযোগে দেখুৱাই আছে এইটো এটা হাতীজাক এই বাগানখনৰ দুয়োফালে এই হাতীজাকটো আছে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত এনেদৰেই বিচৰণ কৰি ফুৰিছে হাতীৰ জাকটোৱে মানুহে ফটকা ফুটাই হাতী খেদিলেই তীব্ৰতৰ হৈ উঠে খেদাখেদি কেৱল ওদালগুৰিতে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া সৃষ্টি হৈছে অনুৰূপ সমস্যাৰ হাতী মানুহৰ সংঘাত ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ নিউজ 18 অসম নৰ্থ ইষ্ট আজি ৰাজ্যজুৰি অনুষ্ঠিত হল টেট পৰীক্ষাৰ মাজত ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে মঙলদৈ দুগৰাকী মহিলা আৰক্ষীয়ে এটা পৰীক্ষাৰ কেন্দ্ৰৰ নিৰাপত্তাৰ দায়িত্বত আছিল আৰক্ষী দুগৰাকী নিজৰ কৰ্তব্য সম্পাদনৰ উপৰিও পৰীক্ষাৰ্থীৰ প্ৰতিটো দিশৰ ওপৰত তেওঁলোকে দৃষ্টি ৰাখিছে এক বিশেষ সহানুভূতি আগবঢ়াইছে মহিলা আৰক্ষী দুগৰাকীয়ে পৰীক্ষাৰ্থীৰ প্ৰতি পৰীক্ষা গৃহত আছে মাতৃ লগতে দুটি কণমানি আৰু দেখা গৈছে দুটি কণমানি কেনেদৰে নিচুকাইছে এই দুগৰাকী মহিলা আৰক্ষীয়ে আৰু এই মহানুভৱতাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে সচেতন সমাজৰ মাজত আনকি মহিলা আৰক্ষী দুগৰাকী প্ৰশংসা কৰিছে স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াই টুইটাৰত আৰক্ষী প্ৰধানগৰাকীয়ে কয় যে কণমানি দুটিৰ মাতৃ শিক্ষকৰ যোগ্যতাৰ নিৰ্ণায়ক পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু অসম পুলিচে শিশু দুটি সুৰক্ষা প্ৰদানৰ নিশ্চিতি দিছে আজি দিনটোৰ বিশেষ আলোকচিত্ৰ আমি দেখুৱাইছো বিশেষভাৱে চৰ্চিত হৈছে সোশ্যাল মিডিয়াত এইখন আলোকচিত্ৰ ইতিমধ্যে আমি জনাইছো স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াই টুইটাৰ যোগে এই আলোকচিত্ৰ প্ৰকাশ কৰিছে য'ত তেওঁ কণমানি দুটিক এনেদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰিছে এই দুগৰাকী মহিলা আৰক্ষী বিষয়াক আৰু জনাইছে যে অসম পুলিচে কিদৰে শিশু দুটি সুৰক্ষা প্ৰদানৰ নিশ্চিতি দিছে পৰীক্ষাৰ সময়ত মাত কথা সুৰ সকলোৱেকেই মাত্ৰ দেখিবলৈহে বেলেগ বয়সৰো আছে বিস্তৰ তফাত আমি এগৰাকী ভূপেন্দ্ৰ সংগীত শিল্পীৰ কথা কৈছো গোলাঘাটৰ এই শিল্পীগৰাকীৰ গীত শুনিলে কোনেও ক'ব নোৱাৰে এয়া ভাৰতৰত্ন ভূপেন হাজৰিকা নহয় বুলি আন এজন ভূপেন হাজৰিকা এইজন ভূপেন হাজৰিকাৰ কণ্ঠ আৰু মাতত আপুনি বিচাৰি পাব প্ৰকৃত ভূপেন হাজৰিকাৰ গীত আৰু কথাৰ মাদকতা প্ৰকৃতাৰ্থতেই এইজন ব্যক্তিৰ কণ্ঠত মূৰ্তমান হয় সুধা কণ্ঠ নাম তেওঁৰ নয়ন অসম কলিয়া বুঢ়িয়া ভূপেন্দ্ৰৰ গীতৰ একান্ত সাধক তেওঁ ভূপেন্দ্ৰৰ গীত মাতত তেওঁ বিচাৰি পায় জীৱনৰ সুধা শনিবাৰে গোলাঘাট জিলা আপচু আৰু অসমীয়া যুৱ মঞ্চই অনুষ্ঠিত কৰা এক অনুষ্ঠানত নতুন ভূপেন হাজৰিকাই মন্ত্ৰমুগ্ধ কৰে অজস্ৰ দৰ্শকক
আনন্দদায়ক এটা মুহূৰ্ত মই দেখিলোঁ তেওঁলোকে যি ধৰণে অনুষ্ঠানটো শুনিলে আৰু যিটো আগ্ৰহেৰে তেওঁলোক আগবাঢ়ি আহিছে এইটো মোক সাংঘাতিক ধৰণে শক্তি দিব মোৰ বহুত ভাল লাগিছে পুৰণি জনপ্ৰিয় গীতসমূহ ধৰি ৰখাত নিশ্চয় নয়ন অসম কলিয়াবৰীয়াই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ভূপেন্দ্ৰৰ গীত মাত আমাৰ মাজত জীয়াই ৰখাত তেওঁ গ্ৰহণ কৰি যাব বিশেষ পদক্ষেপ গোলাঘাটৰ পৰা ৰোহিত গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট With the eyes of black and brown and blue. আজি বায়ুসেনাৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱস নাগপুৰত বায়ুসেনাৰ প্ৰতিষ্ঠা দিৱস পালন অত্যাধুনিক যুদ্ধ জাহাজে দুঃসাহসিক এয়াৰ বায়ুসেনাৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এই কাৰ্যসূচী নাগপুৰত দেখা গৈছে বায়ুসেনাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এনেদৰে অত্যাধুনিক যুদ্ধ জাহাজেৰে দুঃসাহসিক এয়াৰ শ্ব' প্ৰদৰ্শন কৰা হৈছে with 600 jumps to his credit depicting the motto of Indian Air Force स्कूल से है जो कि पीटीएस के नाम से विख्यात है यह स्कूल भारतीय सेनाओं के विभिन्न सैनिकों को प्रशिक्षण देता है अंजाम दिया जा रहा है ये भारतीय वायुसेना की एक विशेषता है कि इस साहसिक कार्य को बड़ी ही सावधानी से ये दोनों वायु योद्धा निभा रहे हैं देवियों सज्जनों जोरदार तालियों से फिर से स्वागत कीजिए काव्या की तालियों की गड़गड़ाहट সোমবাৰে গোৱালপাৰ অৰণ্যত লাডেন থ্ৰ অভিযান আৰম্ভ কৰিব চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই পদ্ম হাজৰিকাৰ অভিযানৰ এদিন পূৰ্বে লাডেনে দেখুৱালে নিজৰ ৰূপ তিনিটা কুনকি হাতী লৈ বন বিভাগৰ এটা দলে টহল দি থকাৰ সময়তে চুচা ললে লাডেনে আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈছে নিউজ 18ৰ কেমেৰাত বন বিভাগৰ দললৈ চুচা ললে লাডেনে হাবি এৰি মুকলিলৈ ওলাই আহিছে লাডেন পুনে পুনে চুচা লৈছে বন বিভাগৰ এটা টহলদাৰী গোটলৈ সৰস্বতী যহুদা আৰু ৰাজকুমাৰী তিনিটা কুনকি হাতী দেখিও থমকি নৰল লাডেন হাতীসহ বন বিভাগৰ দলটোক এক প্ৰকাৰে খেদিয়ে আহিলে লাডেনে অৱশেষত গুলী ফুটাবলৈ বাধ্য হ'ল বন বিভাগ কেইবাজায়ো গুলী ফুটাইহে ৰক্ষা পৰিল বন বিভাগৰ দলটো পাঁচ চুহকিলে লাডেনে লাডেনৰ এক্সক্লুচিভ ভিজুৱেল লাডেন ধৰিবলৈ পহেকজুৰি অভিযান চলাই আছে বন বিভাগে শনিবাৰৰে পৰা সৰস্বতী যশুদা আৰু ৰাজকুমাৰী তিনিটা কুনকি হাতী লৈ বৰ্তমান লাডেনে অৱস্থান কৰা চাটাবাৰীৰ কন্যাকুছি বনাঞ্চলত টহল দি আছে বন বিভাগৰ দল এটাই তেনে সময়তেই লাডেন অনুতপ্ত বুলি ওলোৱা বাতৰি মিছা প্ৰমাণিত কৰি সততে দেখা নিদিয়া লাডেন ওলাই চুচা মাৰি খেদি আহিল দলটো এইটো লাডেনকে ধৰিবলৈ অভিযান চলোৱাৰ কথা সোমবাৰৰ পৰা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কিন্তু এতিয়াও স্পষ্ট হোৱা নাই কেতিয়াৰ পৰা পদ্ম হাজৰিকা চলাব অভিযান পদ্ম হাজৰিকাৰ হাতী ৰামু গোৱালপাৰাতেই আছে কিন্তু পোৱাহি নাই আন তিনিটা হাতী পোৱাহি নাই বাহাদুৰ পোৱাহি নাই পবিতৰাৰ পৰা যাবলগীয়া হাতীটো পোৱাহি নাই এই অভিযানতেই ভাগ ল'বলগীয়া প্ৰাক্তন বিধায়ক জিতেন গগৈৰ এটা কুনকি হাতী প্ৰস্তুতি সম্পূৰ্ণ হ'লেহে সোমবাৰে অভিযানত নামিব পদ্ম হাজৰিকা পদ্ম হাজৰিকাৰ অভিযানৰ প্ৰাক মুহূৰ্তত লাডেনৰ এই ৰুদ্ৰমূৰ্তিয়ে যেন সকীয়াই দিলে কিমান প্ৰত্যাহ্বানপূৰ্ণ হ'ব পাৰে লাডেন ধৰা অভিযান দুধনৈৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট